Hello everyone, welcome back to Brighter Classroom. তোমালোক সকলোৱে Brighter Classroom লৈ পুনৰ এবাৰ স্বাগতম জনাইছো। সো যেহেতু তোমালোকৰ হাতত মাত্ৰ এমাহ আছে, তো এই এমাহৰ ভিতৰত তোমালোকৰ প্ৰিপাৰেচন যাতে ভালদৰে হয়, সেইকাৰণে আমি তোমালোকৰ সুবিধাৰ বাবে সায়েন্স, ম্যাথছ, ইংলিছৰ MCQ কুৱেশ্যন সমূহ আমি এই চেনেলতে দি থাকিম Brighter Classroom এপতে। সো আজি মই তোমালোকৰ সায়েন্সৰ 10টা MCQ কুৱেশ্যন লৈ আহিছো, য'ত তোমালোকৰ মই ইংলিছতে কুৱেশ্যনবোৰ লিখা আছে। জাষ্ট মই অসমীয়াত মানে যোনে ইংলিছ বুজি নোপোৱা অসমীয়াটো মই কৈ যাম, সো তোমালোকে সেনেকৈ বুজি ল'বা, ঠিক আছে। সো আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে, হোৱাট ইজ দ্য বেচিক ইউনিট অফ লাইফ? জীৱনৰ মৌলিক একক কি? তো তোমাৰ ইয়াত দিছে পৰমাণু, এটম মানে পৰমাণু, মলিকিউল মানে অণু, চি দিয়া আছে কোষ আৰু ডি দিয়া আছে অংগ। তো কি হয়? বেচিক ইউনিট অফ লাইফ সদায় কি হ'ব? চেল মানে কোষ। অপশ্যন চিটো আমাৰ কাৰেক্ট হ'ব। দেন 2 নম্বৰতে দিছে, হুইচ অৰ্গেন ইজ ৰেছপনচিবল ফৰ পাম্পিং ব্লাড থ্ৰু আউট দ্য বডি? তো আমাৰ গোটেই হোল বডিত মানে গোটেই বডিত ব্লাডটো পাম্প কৰিবৰ কাৰণে আমাৰ কোনটো অংগ ৰেছপনচিবল হয়? আমাৰ কোনটো অংগই হেল্প কৰে? তো ইয়াত দিছে তোমালোকৰ ব্ৰেইন মানে মগজু, বি দিয়া আছে বৃক্ক বা কিডনি, চি দিয়া আছে যকৃত বা লিভাৰ, এণ্ড ডি দিয়া আছে হৃদয় বা হাৰ্ট। তো ব্লাড পাম্পিঙৰ কাৰণে সদায় কোনটো অৰ্গেন ৰেছপনচিবল হয়? সদায় সেইটো কি হ'ব? হাৰ্টে তোমাৰ কি হয়? গোটেই হোল বডিত ব্লাডৰ পাম্পিঙৰ কাৰণে ৰেছপনচিবল হয়, ঠিক আছে। নেক্সট কুৱেশ্যন আছে, হুইচ গেছ ইজ এছেঞ্চিয়েল ফৰ হিউমেন ৰেছপিৰেশ্যন? মানুহৰ শ্বাস প্ৰশ্বাসৰ বাবে কোনটো গেছ আমাক এছেঞ্চিয়েল হয়? কোনটো প্ৰয়োজন হয়? কোনটো গেছ আমাৰ প্ৰয়োজন হয়? তো সেইটো তোমালোকৰ এটা বেচিক কুৱেশ্যন, সেইটো জানাই কি হয়? আমাৰ অপশ্যন চিটো কাৰেক্ট হ'ব, অক্সিজেন। তো অক্সিজেনহে আমাক লাগে, তো সেইকাৰণে আমাৰ অপশ্যন চিটো কাৰেক্ট, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 4টো দিয়া আছে, হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ ৱাটাৰ? পানীৰ ৰাসায়নিক সংকেত কি? এইটোতো বেচিক কুৱেশ্যন, তোমালোকে এইটো সৰুৰ পৰাই পাই আহিছা। তো পানীৰ ৰাসায়নিক সংকেতটো কি হয়? CO2 হয়নে, H2 হয়নে, O2 হয়নে, H2SO4 হয়? কোনটো হ'ব? H2O। তো পানীৰ ৰাসায়নিক সংকেত বা কেমিকেল ফৰ্মুলাটো কি হয়? H2O, ঠিক আছে। নেক্সট কুৱেশ্যন তোমালোকৰ দিয়া আছে, হুইচ ভিটামিন ইজ প্ৰডিউচড ইন দ্য স্কিন আপন এক্সপ'জাৰ টু ছানলাইট? চ' যেতিয়া তোমালোকে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহা, তেতিয়া আমাৰ ছালত কোনটো ভিটামিন উৎপন্ন হয়? তো ইয়াত কৈছে ভিটামিন এ, অপশ্যন বি দিয়া আছে ভিটামিন বি, অপশ্যন চি দিয়া আছে ভিটামিন চি, এণ্ড অপশ্যন ডি দিয়া আছে ভিটামিন ডি। তো তোমালোকে জানে সূৰ্যৰ পৰা আমি কোনটো ভিটামিন পাওঁ? সূৰ্যৰ পৰা সদায় আমি ভিটামিন ডি পাওঁ। তো আমাৰ অপশ্যন ডিটো কাৰেক্ট হ'ব, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 6টো চোৱা, হুইচ পাৰ্ট অফ দ্য চেল কণ্টেইনছ জেনেটিক মেটেৰিয়েল? তো জেনেটিক মেটেৰিয়েল তোমালোকে জানাই কি হয়? তো ইয়াত সুধিছে যে কোষৰ কোনটো অংশত জিনীয় পদাৰ্থ থাকে? মানে জেনেটিক তোমালোকে জানাই, মানে তোমালোকে জেনেটিক মেটেৰিয়েল মানে তোমালোকৰ যিখিনি মা দেউতাৰ তোমালোকৰ যিখিনি গুণবোৰ আহে, তো সেইবোৰ জেনেটিক্সৰ পৰা আহে, সেইবোৰ গম পোৱাই তোমালোকে জানাই। তো কৈছে যে হুইচ পাৰ্ট অফ দ্য চেল কণ্টেইনছ জেনেটিক মেটেৰিয়েল? তো ইয়াত আমাৰ অপশ্যন এ দিয়া আছে চাইটোপ্লাজম, বি দিয়া আছে নিউক্লিয়াছ, চি দিয়া আছে ৰাইব'জম, এণ্ড ডি দিয়া আছে চেল মেমব্ৰেইন। চেল মেমব্ৰেইন মানে কোষাৱৰণ বুলি তোমালোকে পাইছিলা চাগে। তো আমাৰ ইয়াত কোনটো কাৰেক্ট হ'ব? জেনেটিক মেটেৰিয়েলৰ কাৰণে সদায় আমাৰ কোনটো চেলে কণ্টেইন কৰে জেনেটিক মেটেৰিয়েল? সদায় আমাৰ সেইটো কি হয়? নিউক্লিয়াছে আমাৰ জেনেটিক মেটেৰিয়েল কেৰি কৰে, জিনীয় পদাৰ্থ মানে কেৰি কৰে, ঠিক আছে। কুৱেশ্যন নম্বৰ 7টো চোৱা, হোৱাট ইজ দ্য প্ৰচেছ অফ কনভাৰ্টিং ফুড ইনটু এনাৰ্জি কল্ড? তো আমাৰ কুৱেশ্যন নম্বৰ 7টো সুধিছে খাদ্যক তোমাৰ কৈছে যে দ্য প্ৰচেছ অফ কনভাৰ্টিং ফুড ইনটু এনাৰ্জি কল্ড? খাদ্যক তোমাৰ এনাৰ্জিলৈ, শক্তিলৈ ৰূপান্তৰ কৰা প্ৰচেছটো কি বুলি কোৱা হয়? অপশ্যন এ দিয়া আছে ফটোচিনথেচিছ মানে সালোক সংশ্লেষণ, বি দিয়া আছে ৰেছপিৰেশ্যন মানে শ্বাস প্ৰশ্বাস, ডাইজেশ্যন মানে তোমালোকে জানাই, দেন অপশ্যন ডি দিয়া আছে ফাৰ্মেণ্টেশ্যন মানে কি হয়? যিটো মই কি কৈছিলোঁ, ডাইজেশ্যন মানে হজম শক্তি, যোনে বুজি নাপাওঁ মই কৈ দিছোঁ, ডাইজেশ্যন মানে হজম শক্তি, এণ্ড
ডিটো দিয়া আছে ফাৰ্মেণ্টেশ্যন মানে কিনবন প্ৰক্ৰিয়া বুলি শুনিছিলা তোমালোকে তো ফাৰ্মেণ্টেশ্যন মানে কিনবন ঠিক আছে তো কনভাৰ্টিং ফুড ইনটু এনাৰ্জি খাদ্যক শক্তিলৈ ৰূপান্তৰ কৰা প্ৰচেছটোক আমি কি বুলি কওঁ তাক আমি কওঁ ৰেছপিৰেশ্যন মানে শ্বাস প্ৰশ্বাস ইয়াত তোমালোকক লাগিব পাৰে যে ডাইজেশ্যন নহয় ডাইজেশ্যনে মানে হজমহে কৰে ৰেছপিৰেশ্যন মানে কি হয় ফুড ইনটু এনাৰ্জি যিটো তোমালোকে খাদ্য খোৱা তাক শক্তিলৈ ৰূপান্তৰ কৰে ৰেছপিৰেশ্যনে মানে শ্বাস প্ৰশ্বাসে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 8 দিয়া আছে হুইচ অৰ্গেন হেল্পছ ইন ডিটক্সিফাইং দ্য ব্লাড তো ব্লাডক তোমালোকৰ কি কৈছে কোনটো অংগই তেজ বিষমুক্ত কৰাত সহায় কৰে যিখিনি তোমালোকৰ তাত লেতেৰা ব্লাডত যিখিনি লেতেৰা বস্তু আহে সেইখিনি ডিটক্সিফাই কোনে কৰে তো ইয়াৰ আনচাৰটো এই অপশ্যন এ দিয়া আছে লাং বি দিয়া আছে হাৰ্ট চি দিয়া আছে লিভাৰ ডি দিয়া আছে পেংক্ৰিয়াছ তো লাং মানে তোমালোকে জানাই আৰু তোমালোকৰ বি অপশ্যন বি দিয়া আছে মানে হাৰ্ট চি মানে লিভাৰ এণ্ড ডি মানে পেংক্ৰিয়াছ মানে অসমীয়াত তোমালোকৰ অগ্নাশয় বুলি শুনিছিলা চাগে অগ্নাশয়ক মানে তোমালোকৰ কি হয় পেংক্ৰিয়াছ বুলি কয় আৰু লাংছ মানে জানাই কি হয় লাংছ মানে তোমালোকৰ হাওঁফাওঁ ঠিক আছে তো ব্লাডক ব্লাডক কোনে পিউৰিফাই কৰে যিখিনি লেতেৰা আহে ব্লাডৰ লগত সেইখিনি কোনে চফা কৰে সেইটো সদায় আমাৰ কি হ'ব অপশ্যন চি লিভাৰে সেই কামটো কৰে ঠিক আছে দেন অপশ্যন 9টো কি আছে কুৱেশ্যন নম্বৰ 9টো আছে হুইচ টাইপ অফ ব্লাড চেলছ ফাইট ইনফেকশ্যন কোনবিধ ৰক্ত কণিকাই সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে সংক্ৰমণৰ বিৰুদ্ধে কোনটো ৰক্ত কণিকাই যুঁজ দিয়ে বুলি সুধিছে তোমালোকৰ অপশ্যনকেইটা আছে ৰেড ব্লাড চেলছ প্লেটেলেটছ এণ্ড চি দিয়া আছে হোৱাইট ব্লাড চেলছ এণ্ড ডি দিয়া আছে প্লাজমা তো তোমালোকে দুই ধৰণৰ ৰক্ত কণিকা পাইছিলা এটা শ্বেত ৰক্ত কণিকা এটা লোহিত ৰক্ত কণিকা তো তোমালোকৰ ইনফেকশ্যনৰ কাৰণে কোনটো ব্লাড চেলছে হেল্প কৰে তোমাৰ সেইটো হ'ব হোৱাইট ব্লাড চেলছে কি কৰে সদায় ইনফেকশ্যনৰ এগেইনষ্টত তোমালোকৰ কাম কৰে মানে যিখিনি তোমালোকৰ বডিত তোমালোকৰ ইনফেকশ্যন থাকিব সেইখিনি তোমালোকৰ কোনে কৰে কোনটো ব্লাড চেলে কৰিব কোনটো ৰক্ত কণিকাই কৰিব সেইটো হৈছে অপশ্যন চি হোৱাইট ব্লাড চেলছ ঠিক আছে এণ্ড যদি তোমালোকৰ ৰেড ব্লাড চেলছ বুলি আহে তো ৰেড ব্লাড চেলৰ কাম কি ৰেড ব্লাড চেলে সদায় আমাৰ দেহলৈ অক্সিজেন ডেলিভাৰ কৰে আমাৰ বডিক অক্সিজেন ডেলিভাৰ কৰাত সহায় কৰে ৰেড ব্লাড চেলছে ঠিক আছে সেইকাৰণে আমাৰ ৰেড ব্লাড চেলটো খুবেই প্ৰয়োজনীয় ঠিক আছে আৰু হোৱাইট ব্লাড চেলছৰ কাম কি ইনফেকশ্যনৰ এগেইনষ্টত কাম কৰে ইনফেকশ্যন আমাৰ বডিত কিবা ইনফেকশ্যন হ'লে সেইটো কোনে কাম কৰিব তোমাৰ হোৱাইট ব্লাড চেলছে তাৰ কাৰণে কাম কৰিব ঠিক আছে নেক্সট তোমালোকৰ লাষ্ট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য পাৱাৰ হাউচ অফ দ্য চেল এই কুৱেশ্যনটো তোমালোকৰ সুধিয়ে থাকে যে কৈছে যে তোমালোকৰ কোষৰ শক্তি কেন্দ্ৰ কি কোষৰ শক্তি কেন্দ্ৰ বুলি কাক কোৱা হয় গলজি বডি দিছে ইয়াত দেন নিউক্লিয়াছ ৰাইব'জম মাইট'কণ্ড্ৰিয়া এইটোৰ আনচাৰ তোমালোকে জানাই কি হয় ইয়াৰ আনচাৰ সদায় তোমালোকৰ কি হয় মাইট'কণ্ড্ৰিয়াক তোমালোকৰ কি হয় কোষৰ শক্তি কেন্দ্ৰ বুলি কোৱা হয় ঠিক আছে সেইটো হ'ব আমাৰ মাইট'কণ্ড্ৰিয়া তো আমাৰ 10টা MCQ কুৱেশ্যন ইমানেই আছিলে লাগিলে মই এই PDF টো তোমালোকৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম চ' এইখিনি আছিলে নেক্সট ক্লাছত আমি ছায়েন্সৰে কুৱেশ্যন চাম বা বেলেগ ছাবজেক্টখিনিৰো চাব পাৰোঁ চ' যদি তোমালোকে এই এমাহৰ ভিতৰত আৰু বেছিকৈ তোমালোকে শিকিব বিচাৰিছা বা কেনেকৈ পঢ়িব লাগে সেইটোৰ বিষয়ে জানিব বিচাৰিছা বা তোমালোকে প্ৰিপেৰেশ্যনৰ প্লেনিং বা ষ্ট্ৰেটেজি বুজি পোৱা নাই তেন্তে তোমালোকে আমাৰ কোৰ্চ অনুশীলন বেচ বুলি পাবা সেইটো জইন কৰিব পাৰা যাৰ মূল্য আমি তোমালোকৰ সুবিধাৰ বাবে 1000 কৰি দিছোঁ 1000তে তোমালোকে আমাৰ কোৰ্চটো পাই যাবা তো যদি তোমালোকৰ কোনোবাই কোৰ্চটো ল'ম বুলি ভাবিছা তেন্তে ডেছক্ৰিপশ্যনত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰিবা নহ'লে প্লে ষ্ট'ৰত গৈ তোমালোকে ব্ৰাইটাৰ ক্লাছৰুম বুলি এপ পাবা তাতে তোমালোকে সেই ব্ৰাইটাৰ ক্লাছৰুম এপতে অনুশীলন বেচ বুলি পাবা তাতে তোমালোকে বাই নাও অপশ্যন পাবা বাই নাও অপশ্যন কৰিলে তোমালোকে সেই কোৰ্চটো পাৰচেছ কৰিব পাৰিবা যদিও তোমালোকৰ অসুবিধা হয় তেন্তে তোমালোকে সেই নাম্বাৰটোত কণ্টেক্ট কৰিবা যদি বেচটো তোমালোকৰ পাৰচেছ কৰিবলৈ টান হয় ঠিক আছে তো এইখিনি আছিলে নেক্সট ক্লাছত আমি মেথছ বা ইংলিছৰ কুৱেশ্যনখিনি চাম চ' আজিলৈ ইমানে আৰু যদি তোমালোকে আমাৰ ভিডিঅ'বোৰ ভাল পাইছা তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা চ' আজিলৈ ইমানে থেংক ইউ